নমস্কাৰ দুজনমান ভিউৱাৰ্ছৰ ৰিকুৱেষ্ট মৰ্মে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো ভিউৱাৰ্ছ কেজনে মোক সুধিছিল যে আমি ভাৰ্বৰ পাছত যদি নাথিং বাট ব্যৱহাৰ কৰো এই বাক্যটোৱে কি অৰ্থ প্ৰকাশ কৰে বা আমি কেনেকুৱা সিচুৱেচনত এনে ধৰণৰ বাক্য ব্যৱহাৰ কৰিব লাগে গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো নাথিং বাট আমি কেনেদৰে কি অৰ্থৰ বাবে বা কোনবোৰ সিচুৱেচনত ব্যৱহাৰ কৰিব পাৰো গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হয় এটা গুৰুত্বপূৰ্ণ ষ্ট্ৰাকচাৰ হয় এনে ধৰণৰ বাক্য আমি কেতিয়াবা আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব লগা হ'ব পাৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেখলৈকে চাওক এই কনসেপ্টটো বুজি লৈ আপোনালোকও এনে ধৰণৰ বাক্য আপোনাৰ ডেইলি কনভাৰসেচনত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আমি যেতিয়া কোনো এটা বাক্যত নাথিং বাট ব্যৱহাৰ কৰো এই নাথিং বাটৰ অৰ্থ ওলাই বাদে এনে ধৰণৰ আমি বিভিন্ন বাক্য আমাৰ ডেইলি লাইফত ব্যৱহাৰ কৰি থাকো আমি কেতিয়াবা কওঁ যে তাই পঢ়াৰ বাদে একো নকৰে তাই হেডলাইন কেটাৰ বাদে একো নপঢ়ে এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাদেটোৰ বাবে আমি নাথিং বাট ব্যৱহাৰ কৰিব লাগে আমি বিভিন্ন সিচুৱেচনত বিভিন্ন ধৰণে নাথিং বাট ব্যৱহাৰ কৰিব পাৰো আমি ষ্টেট অফ বিইঙত কেনেদৰে ব্যৱহাৰ কৰিম ষ্টেট অফ পজিশনৰ কাৰণে কেনেদৰে ব্যৱহাৰ কৰিম বা কোনো একচনৰ কাৰণে আমি কেনেদৰে ব্যৱহাৰ কৰিম এক্সাম্পলৰ হৈতে ইয়াক বুজি লবলৈ যত্ন কৰোৱা হওক মই যদি আপোনালোকক এতিয়া এটা এক্সাম্পল কওঁ যে she does nothing but study for exam এই বাক্যটো চাওক এই বাক্যটো কি ক'লে she does nothing এই বাক্যৰ অংশটো কি কৈছে she does nothing ৰ অৰ্থ হ'ল তাই একো নকৰে তাৰ পিছত কি কৈছে but study for exam কিন্তু এক্সামৰ কাৰণে পঢ়ে বুলি কৈছো সো বাক্যটো কি ক'লে she does nothing but study for exam তাই একো নকৰে কিন্তু এক্সামৰ কাৰণে পঢ়ে এই বাক্যটোৰ অৰ্থ কি ওলাই পৰিলে তাই এক্সামৰ বাদে পঢ়াৰ বাদে একো নকৰে এনে ধৰণে ক'বলৈ যাওঁতে তাই এক্সামৰ বাবে পঢ়াৰ বাদে একো নকৰে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো she does nothing but study for exam এনে ধৰণে আমি nothing but ব্যৱহাৰ কৰিব লাগে যেতিয়া আপুনি ক'বলৈ যাব যে তাই কন্দাৰ বাদে একো নকৰে তাই হুৱাৰ বাদে একো নকৰে এনে ধৰণে যেতিয়া ক'বলৈ যাব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে নাথিং বাট বাক্যটোত ব্যৱহাৰ কৰিব পাৰিব খুব সম্ভৱ মই আজিৰ পৰা 1 বছৰ 1.5 বছৰ 2 বছৰ আগত ইয়াৰ ওপৰত এটা ডিটেইলছ ভিডিও বনোৱা আছিল যদি আপোনালোকে চাইছে নিশ্চয় বুজিব পাৰিছে ঠিক আছে নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পলটো চাও কি কৈছে she gave me nothing but a pen on my birthday এই বাক্যটো চাও কি ক'লে she gave me nothing but a pen on my birthday এই বাক্যটো কি ক'লে she gave me nothing তাই মোক একো দিয়া নাছিল but a pen on my birthday কিন্তু এটা কলম মোৰ জন্মদিনৰ দিনা এই বাক্যটো কমপ্লিট সেন্সটো উলাই অহা নাই মই যদি এতিয়া বাক্যটোৰ অৰ্থটো এনে ধৰণে কওঁ আপোনালোকক যে তাই মোৰ বাৰ্থডে দিনা মোক এটা কলমৰ বাদে একো দিয়া নাছিল এতিয়া আমাৰ প্ৰপাৰ মিনিংটো উলাই পৰিছে সো তেতিয়া আমি বাক্যটো ক'লো যে she gave me nothing but a pen on my birthday তাই মোৰ জন্মৰ দিনত এটা কলমৰ বাদে একো দিয়া নাছিল ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে He reads nothing but the headlines of newspaper in the morning. এই বাক্যটো চাওক কি ক'লে he reads nothing he একোৱে নপঢ়ে but the headlines of the newspaper in the morning. He ৰাতিপুৱা নিউজপেপাৰখনৰ হেডলাইন কেটাৰ বাদে একোৱে নপঢ়ে এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ হি কেৱল হেডলাইন কেটাহে পঢ়ে এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যটো ব্যৱহাৰ কৰিব পাৰো আমি ক'লো যে he reads nothing but the headlines of the newspaper in the morning. He ৰাতিপুৱা হেডলাইন কেটাৰ বাদে একো নপঢ়ে এনে ধৰণে আমি নাথিং বাট ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি কোনোটা একচনৰ কথা কওঁ এতিয়া চাও আমি ষ্টেট অফ বিইং যেতিয়া কোনোবা এটা অৱস্থাৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি নাথিং বাট কেনেদৰে ব্যৱহাৰ কৰিব পাৰো There is nothing but unhappiness in her life. এই বাক্যটো চাওক কি ক'লে there is nothing but unhappiness মানে তাত দুখৰ বাদে একোই নাই দুখেই দুখ এনে ধৰণে ক'বলৈ যাতে আমি বাক্যটো ক'লো there is nothing but unhappinessৰ বাদে বা দুখৰ বাদে তাত একোই নাই ক'ত নাই in her life তাই জীৱনত দুখেই দুখ বা দুখৰ বাদে একোই নাই এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি there is nothing but unhappiness in her life এনে ধৰণে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি কোনো এটা ষ্টেট বা কোনো এটা অৱস্থাৰ বিষয়ে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি নাথিং বাট ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে there is nothing but water there এই বাক্যটো চাওক কি ক'লে there is nothing but water there তাত পানীয়ে পানী বা পানীৰ বাদে একোই নাই এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো there is nothing but water there তাত পানীয়ে পানী বা তাত পানীৰ বাদে
একোৱে নাই এনে ধৰণে আমি বাক্যখিনি ক'ব লগা হয় ঠিক আছে লাষ্ট এক্সাম্পল চাওক লাষ্ট এক্সাম্পল কি কৈছে there is nothing but loss in this field বা in this business যিয়ে কয় আপোনালোকে there is nothing but loss in this business এই বিজনেছটোত লছেই লছ বা লছৰ বাদে একোৱে নাই তেনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো there is nothing but loss in this business এই বিজনেছটোত লছৰ বাদে একো নাই বা লছেই লছ এতিয়া চাওঁ আমি ষ্টেট অফ পজিশ্যন যেতিয়া আমি অধিকাৰৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যবোৰত কেনেদৰে নাথিং বাট ব্যৱহাৰ কৰিব পাৰোঁ সো এটা ফাৰ্স্ট এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক আমি বুজি ল'বলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে I have nothing but a cycle to go school এই বাক্যটো কি ক'লে I have nothing but a cycle to go to school স্কুললৈ যাবৰ বাবে মোৰ সাইকেল এখনৰ বাদে একোৱে নাই বা কলেজলৈ যাবৰ বাবে মোৰ সাইকেল এখনৰ বাদে একোৱে নাই বুলি যেতিয়া মই ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত মই ক'ব পাৰোঁ যে I have nothing but a cycle to go to school বা to go to college to go to office এনে ধৰণে আমি বাক্যত নাথিং বাট ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এতিয়া আমি লাষ্ট এটা এক্সাম্পল চাই ল'বলৈ যত্ন কৰোঁ লাষ্ট এক্সাম্পলটো কি কৈছে চাওক হি হ্যাড নাথিং বাট sympathy for her এই বাক্যটো চাওক কি ক'লে she had nothing but sympathy মানে আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিছে তাৰ মানে তাইৰ প্ৰতি সিম্পেথিৰ বাদে একোৱে নাছিলে মানে দয়া ভাৱৰ বাবে বাদে একোৱে নাছিলে তেনে ধৰণে ক'বলৈ যাতে আমি বাক্যটো ক'লো he had nothing but sympathy for her তাইৰ প্ৰতি মানে তাৰ সিম্পেথিৰ বাদে একোৱে নাছিল এনে ধৰণে যেতিয়া আমি একোৱে নাছিল বা বাদে বুলি ক'বলৈ যাওঁ বা গুটে পানী এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি নাথিং বাট এই ফ্ৰেজটো ব্যৱহাৰ কৰিব পাৰোঁ আশা কৰোঁ আপোনালোকেও এতিয়া নাথিং বাট সঠিকভাৱে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰিব যদি এই ফ্ৰেজটো ভাল পালে আৰু যদি এই সেন্টেন্সবোৰ আপোনালোকৰ বাবে উপযোগী হৈছে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইন্টাৰেষ্টিং টপিকৰ ওপৰত ভিডিও প্ৰস্তুত কৰি থাকো আৰু আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে